দৰমহা আছিলে মোৰ তেতিয়া মাত্ৰ ৩,০০০ টকা। কেতিয়াবা সেইটো নাপাবও পাৰোঁ মানে। সেই ছবিসমূহ মই আচলতে খুব ভাল পাওঁ। আপোনাৰ এখন বিশেষ ছবি আছিলে যিখন যোৰহাটৰ যাদৱ পায়েং। সেইখন ছবিখন একেবাৰে সঁচা সঁচিকৈ জীৱন্ত ৰূপ পাইছে আৰু বহুতে ক'ব বিচাৰে যে জোনাক যুগান্তৰ বৰাৰ হাতখন আচলতে যাদু। প্ৰতি দেওবাৰে তেওঁ মোৰ বুজ ল'বলৈ আহে। প্ৰতি দেওবাৰে তেওঁ মোৰ সঁচাকৈ বুজ ল'বলৈ আহে। ঘাঁহবোৰত মলম লগাই দিয়ে। এতিয়া যাৰ মন যায় সি নিজে প্ৰযোজক, নিজে গায়ক, নিজে ডাইৰেক্টৰ, নিজে এক্টৰ, চব মানে আলু মানে। তো মানুহে জয়ী হ'বলৈ বেলেগ কাম কৰিব নালাগে, এটাই কাম কৰিব লাগে, কিন্তু তাক আওপকীয়াকৈ কৰিব লাগে। মানে আমাৰ যিটো চিধা আঙুলি যদি ঘিউ নোলায় বুলি কয়, সেইটো বেকা আঙুলি উলিয়াবলৈ। অকল মন যোৱাখিনি কৰিম। আৰু মোৰ এটা বেয়া স্বভাৱ আছে যে মোৰ যি মন যায় মই তাকে কৰিম মানে। আৰু মোক কোনো বাধা দিব নোৱাৰে। আৰু যেতিয়া মোক কোনোবা বাধা দিব মানে মই অকণমান হিংস্ৰ হৈ যাওঁ মানে। অকণমান মানে মই যিটো কৰিবলৈ মন যায় কৰিমেই। আৰু বহুতে জানে, মোৰ লগৰবিলাকে বা ঘৰৰ মানুহে জানে যে মই যিটো কৰিম মই সেইটো ভাল কিবা এটা কৰিম। আপোনাৰ এই সপোনটো সৰুৰ পৰা আছিলে ন? সকলোৱে সপোন দেখক আৰু সপোনৰ পিছে পিছে যেতিয়াই দৌৰি যাব তেতিয়াই লক্ষ্য প্ৰাপ্তি হ'ব। আৰু লক্ষ্যৰ কাৰণে যদি কষ্টই নকৰে তেতিয়াহ'লে সেই যি প্ৰাপ্তি, সেই প্ৰাপ্তিত জানো সুখ থাকিব। স্বাগতম। কৰি খাম খুজি নাখাওঁ। সকলোৰে বাবে সফলতাৰ সংজ্ঞা বেলেগ বেলেগ। সকলোৱে সফলতা বুলিলেই কেৱল ধন, যশ এইবোৰেই নুবুজে। বহুতৰ বাবে সফলতা হৈছে কিছু প্ৰাপ্তি, সংগ্ৰাম। আৰু সংগ্ৰামৰ আন এটা নামেই হৈছে জীৱন। আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত সংগ্ৰাম কৰা এগৰাকী জীৱন যোদ্ধাৰ আজি আমি কাহিনী লৈ আহিছোঁ এই সফলতাৰ দিশত। আৰু এই সফলতাৰ দিশত আজি মোৰ সৈতে উপস্থিত আছে জনপ্ৰিয় চিত্ৰশিল্পী, কাব্য চৰ্চা কৰা এগৰাকী ব্যক্তি, লগতে গ্ৰাফিক্স ডিজাইনাৰ জোনাক যুগান্তৰ বৰা। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ আচলতে পৰিচয় কেইবাটাও। আপুনি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আৰু শেহতীয়াভাৱে আমি জানিব পাৰিছোঁ যে আপুনি এখন মাংসৰ দোকানো দিছে, লগতে শাক পাচলিৰ দোকানো দিছে। এক জটিল পৰিক্ৰমাৰ মাজত আপুনি সোমাই পৰিব লগা হৈছে। প্ৰথমতে আপোনাৰ পৰিচয়টো আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ। মোৰ পৰিচয় মানে তেনেকুৱা বিশেষ নাই আৰু। মানুহে যেনেকৈ জানে সেইজনে মই। কিন্তু জটিল পৰিক্ৰমা বুলি ক'লে এতিয়া খুব এটা আমাৰ ইণ্ডাষ্ট্ৰী মানে কালচাৰেল ইণ্ডাষ্ট্ৰীৰ মানুহখিনি খুব এটা জটিল সমস্যাত ভুগি আছে। যিহেতু যোৱা প্ৰায় ১.৫ বছৰ ২ বছৰ ধৰি কোনো ধৰণৰ হেৰি নাই, ইনকাম চ'ৰ্চ নাই। থিয়েটাৰ বন্ধ হৈ গ'ল, চিনেমা বন্ধ হৈ গ'ল। প্ৰথমতে আহিলে কেব, তাৰপিছত আহিলে কৰোণা। তাৰপিছত এনেকুৱা হৈ গ'ল যে আমাৰ ছ'চাইটিৰ মানুহবিলাক, এতিয়া মই আমাৰ মানুহখিনিৰ কথা নকয়, এতিয়া এই যে চিনেমা শ্বুটিঙত কিছুমান মানুহ যায়, লাইট বয়, স্পট বয়, সেই মানুহখিনি এতিয়া কি কৰিছে? চৰকাৰে কিবা হেৰি লৈছে নহয়? স্থিতিটো লোৱা নাই, একো স্থিতি লোৱা নাই। আকৌ থিয়েটাৰবিলাক বন্ধ হৈ গ'ল। থিয়েটাৰৰ সেই কাপোৰ টনা মানুহজন, সেই যে শ্বেড বনোৱা মানুহজন, সেইসকল হাজাৰ হাজাৰটো আছে। কাৰণ অসমতো থিয়েটাৰ বহুত আছে। সেই মানুহখিনি ক'ত গ'ল এতিয়া? তো ময়ো সেইটো কাৰণে কি কৰিলোঁ, মই যোৱা ফাৰ্ষ্ট যিটো কৰোণা আছিলে যোৱা বছৰ ৮ মাহ দিন মই গুৱাহাটীত থাকিলোঁ। গুৱাহাটীত মই থাকি মেলি মই চিন্তা চৰ্চা কৰিলোঁ যে ইমান মূল্য বৃদ্ধি, ইমান হেৰি, এতিয়া পেট্ৰলৰ মূল্য বাঢ়িলে, মিঠাতেলৰ মূল্য বাঢ়িলে, চব বস্তু বাঢ়ি গৈ আছে। তাৰপৰা নেক্সট যিটো এতিয়া হেৰি হ'ল, লকডাউন হ'ল, তাত মই ঘৰলৈ গুচি গ'লোঁ। কাৰণ মই যোৱা ৮ মাহ দিন মই আগৰটো বছৰত মই পালোঁ মানে যে এইটো হেৰি কৰিব লাগে যে এনেকৈ অকণমান সৰু সুৰা যদি ব্যৱসায় এটা নিজৰ জেগাত যদি কৰা যায় তেতিয়াহ'লে অকণমান কিবা এটা স্বাৱলম্বী মানে পথ এটা পোৱা যায়। কাৰণ গুৱাহাটীততো একো নাই, চব বন্ধ ন। ১১টা বজাৰ লগে লগে বন্ধ হৈ যায়, ১টা বজাৰ লগে লগে যদি কাৰফিউ হৈ যায়। গতিকে এইখন মানে হেৰি হয়, ছ'চাইটিত থকাতকৈ ঘৰলৈ গৈ ঘৰৰ ভাতকেইটা খাই ভালকৈ নতুনকৈ বিজনেছ এটা কৰাটো ভাল। মুঠৰ ওপৰত খুজি নাখাওঁ, কৰি খাম, তেনেকুৱা ধৰণৰ শ্লোগান। মোৰতো শ্লোগান মানে মোৰ দোকানখন নামে আছে দোকানী 24x7। আৰু আমাৰ প্ৰাপ্তি আমাৰ মাটি, আমাৰ মাটি আমাৰ প্ৰাপ্তি, মোৰ এইটো মানে টেগলাইন। তাৰমানে কি, আমাৰ নিজৰ যিহেতু জেগাতে যদি আমি চব কৰি খাব পাৰোঁ, আমি যদি খেতিয়ে কৰিব পাৰোঁ, আমি যদি চব ফাৰ্মিং কৰিব পাৰোঁ, তো আমি খুজি খাবলৈ কিয় লাগে? নিশ্চয়কৈ।
আমি আপোনাৰ কথা আৰু পাতিম এই মুহূৰ্তত আপোনাৰ ঘৰখনৰ কথা জানিব বিচাৰিছোঁ ঘৰত আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ ঘৰত কোন কোন আছে মইতো হেৰি ধেমাজি মোৰ গোগামুখত ঘৰত মা আছে দেউতা আছে ভাইটি আছে বোৱাৰী আছে এনেকৈ ফেমিলি আছে তো মই গুৱাহাটীত প্ৰায় মই আধা মোৰ বয়স ইয়াতে কটাই দিলোঁ ইয়াতে আহিলোঁ মই বহুত বেছি ষ্ট্ৰাগল কৰিছিলোঁ মই প্ৰথমে আহি মই গ্ৰাফিক ডিজাইনিঙৰ কাম কৰিছিলোঁ তাৰপিছত যিখন মায়া মেগাজিন আছিলে তাৰ মই ছাব এডিটৰ হিচাপে মই কাম কৰিলোঁ তাৰপিছত মোৰ কেইবাখন মোৰ কিতাপ পাব্লিছ হৈছে বুক ফেয়াৰত হেৰি তাৰপিছত পেইণ্টিঙৰ মই এক্সিবিশ্যনো কৰিছোঁ তাৰপিছত লাষ্টলি মই চকলেট পেইণ্টিঙৰ মোৰ এটা কণ্ট্ৰভাৰ্চি এটাও হৈছিলে মই চকলেট পেইণ্টিঙো কৰিছোঁ মানে কাহিনীটো অকণমান দৰ্শকক আপোনাৰ জ্ঞাতাৰ্থে আপুনি সেইটো ক'বলগীয়া একো নাই মই 2012তে মই চকলেট পেইণ্টিং কৰিছোঁ চকলেটেদি মই পেইণ্টিং কৰিছিলোঁ বিষ্ণু ৰাভাক আঁকিছিলোঁ আৰু সেই পেইণ্টিংখন মই খাবলৈ দিছিলোঁ আৰু সেইটোকে লৈ মোক এটা নিউজ চেনেলে মোক কণ্ট্ৰভাৰ্চি কৰিছিলে তো আমাৰ মানুহবিলাকে মানে কি এই যে ধৰা বন্ধা যিখিনি নীতি নিয়মৰ সেই মাজতে যিটো সংস্কাৰৰ মাজতে চলি আছে মই ভাবোঁ বিশ্ব দৰবাৰত যাবলৈ হ'লে কিবা এটা অকণমান বেলেগ কিবা এটা কৰিব লাগিব এতিয়া বহুতে নাজানে যে চকলেট পেইণ্টিং কি আছিলে মই সেইটো সময়ত চকলেট পেইণ্টিং কৰিলোঁ সেইটো কাৰণে মোক অকণমান মানে ক'লে কি আমুক তামুক তাৰপিছত যেতিয়া ইউটিউবত চাৰ্চ কৰিলে বা গুগলত চাৰ্চ কৰিলে তেতিয়া গম পালে যে চকলেট পেইণ্টিং বোলা বস্তু এটা সঁচাকৈ আছে আৰু পেইণ্টিংটো এনেকুৱা এটা বস্তু চকলেটে হওক মইতো জুচ পেইণ্টিঙো কৰিছোঁ মই জুচেদি মই ছবি আঁকিছোঁ এতিয়া মোক যদি কোনোবাই হেণ্ডৰুল অকণ দিয়ে মই হেণ্ডৰুল দিয়ে মই মানে ছবি এখন মই আঁকিব পাৰোঁ তো হ'ব পাৰে এইবিলাক বুজিছোঁ আপোনাৰ বিভিন্ন ধৰণৰ আচলতে শিতান থাকে বহুতৰে অভিভাৱকসকলে ভাবে যে নিজৰ পুত্ৰ বা নিজৰ সন্তান সদায় চাকৰিমুখী হওক বা কিবা এটা ইনকাম ভালদৰে আহক কিন্তু আপোনাৰ মনত এটা সৃষ্টিশীল ভাৱধাৰা কেনেকৈ গঢ় ল'বলৈ পালে সেইটো মোৰ ঘৰখনৰ পৰা পাইছোঁ মোৰ দেউতাৰ পৰা পাইছোঁ কাৰণ দেউতা এজন আৰ্টিষ্ট হয় মই যেতিয়াৰ পৰাই মই আখৰ লিখিবলৈ শিকিছোঁ তেতিয়াৰ পৰা মই ছবি আঁকিব পাৰিছোঁ দেউতাই একেলগে মোক আখৰ লিখিব শিকাইছিলে ছবি আঁকিবও শিকাইছিলে তো এনেকুৱা এখন মই ঘৰ পাইছোঁ যিখন ঘৰৰ কাৰণে মই সঁচাকৈ মানে নিজকে সৌভাগ্যৱান বুলি ভাবোঁ নিশ্চয়কৈ আৰু ছবি তবি আঁকি থাকিলে মানুহৰ মন চনবিলাক ভাল থাকে আৰু ক্ৰিয়েটিভিটি বোলা বস্তুটো এনেকুৱা নহয় যে ঘপককৈ নাইকিয়া হৈ যাব বা হেৰি যাৰ মানে জন্মগত কিছুমান হেৰি থাকে সেইখিনি ওলাই যায় হয় আপুনি যিহেতু সংগীতৰ লগতো জড়িত যথেষ্ট পৰিমাণে আপোনাৰ সেইখিনি কথা আমি অলপ জানিব বিচাৰিছোঁ সংগীতৰ লগত জড়িত মই আছোঁ মোৰ প্ৰথম এটা মই গীত কৰিব বিচাৰিছিলোঁ 2015 নে 14 মানত আছিলে আৰু মই গীত লিখিবলৈ শিকিলোঁ মই গান বুলি কোৱা নাই হা গীত কাৰণ গানো বেলেগ গীতো বেলেগ গানটো সদায় চলি যায় কিন্তু গীতটো সদায় থাকি যায় তো গীত লিখিবলৈ এইটো কাৰণে মই হেৰি কৰিলোঁ যে মই নিজে কবিতাও লিখোঁ কবিতাবিলাকে দেখোন অকণমান সুৰ দিলে মানে গীত হৈ যায় মোৰ ককাইদেউজন আছে চুদাৰ সুনীত গগৈ অসমৰ জনপ্ৰিয় মানে সুৰকাৰ গীতিকাৰ তো তেখেতক লগত মই বহুত দিন চৰ্চা কৰিলোঁ তাৰপিছত মোৰ প্ৰথম গানটো ৰিলিজ দিলোঁ হেন্দুৰ বুলি তাৰপিছত ওলালে নাংখুন তাৰপৰা নদী বুলি যিটো গান ওলাইছে তাতে সেইটো ভিডিঅ' কৰা হ'ল সেইটো ভিডিঅ' ডিৰেকশ্যন মই নিজে কৰিছোঁ স্ক্ৰিপ্ট মই নিজেই লিখিছোঁ তাৰপিছত মোৰ নীলিমা বুলিও এটা গান আছিলে আৰু অজস্ৰ কিবা কিবি কবিতা চবিতা অডিঅ' চডিঅ' কাম কৰি আছোঁ আৰু গানৰ ক্ষেত্ৰখনত মই কওঁ এতিয়া আকৌ এটা ৰিভলিউশ্যন হ'বনে নহয় সেইটো মই ক'ব নোৱাৰোঁ কাৰণ গোটেই ইণ্ডাষ্ট্ৰিটোৰ লগত ইমান বছৰ দিন ধৰি জড়িত থাকিল ন মাজতে বহুত বেছি হতাশাত ভুগি গৈছিলে গোটেই ছিংগাৰবিলাকে মই গান লিখা নিলিখা সেইটো ডাঙৰ কথা নহয় কিন্তু এতিয়া সেই ইণ্ডাষ্ট্ৰীৰ মানুহবিলাকে এতিয়া ৰেকৰ্ডিংজন ৰৈ থাকে কোনোবা এটা আহিব গান গাব কিবা কৰিব বহুত বেছি হতাশাত ভুগি আছে বা ছিংগাৰ এজনে আজি পূজা পাতিবলৈ দিছে কিন্তু পূজাত সাংস্কৃতিক সন্ধিয়া কৰিব দিয়া নাই যোৱাবাৰ বিহু গ'ল বিহুত সাংস্কৃতিক সন্ধিয়া কৰিব দিয়া নাই তো ছিংগাৰবিলাকে কি হয়
অকণমান দুদুল্যমান অৱস্থাত থাকে। সেইটোৱে। আৰু এই মুহূৰ্তত আমি এটা কথা দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাই থ'ব বিচাৰিছোঁ, আমাৰ যিসকল দৰ্শক আছে সেইসকল দৰ্শকে যদিহে ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে পোনপটীয়াকৈ আপোনাৰ মনত যি প্ৰশ্ন উদয় হৈছে সেই প্ৰশ্ন পোনপটীয়াকৈ সুধিব পাৰে। আজিৰ অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে জোনাক যুগান্তৰ বৰা। আমি যিহেতু পূৰ্বতে আপোনাৰ কথা পাতি আছিলোঁ, আপোনাৰ সংগ্ৰামখিনিৰ কথা আমি জানিব বিচাৰিছোঁ আৰু অধিকভাৱে। কেনেধৰণে গুৱাহাটীত আহোঁতে প্ৰথমতে যিহেতু গুৱাহাটীলৈ ধেমাজিৰ পৰা ময়ো নিজে উজনিৰ পৰা অহা, গতিকে যেতিয়া উজনিৰ পৰা নামনিলৈ আহে বা গুৱাহাটীত থাকিবলৈ আহে সেই সময়ছোৱাত যথেষ্ট জটিল পৰিস্থিতিৰ মাজত মোকাবিলা কৰিব লগা হয়, বা সেই পৰিৱেশৰ সৈতে এডজাষ্ট হওঁতে অলপ কিবা অসুবিধা হৈছিলে নেকি? মই আহিছিলোঁ আজিৰ পৰা 14 বছৰ আগত। হয়, 14 বছৰ আগত মই যেতিয়া আহিছোঁ, মোৰ নষ্টালজিয়া ৰঙা ফুট বুলি এখন কিতাপ আছে, তাতে মই কাহিনী লিখিছোঁ। মই এইটো প্ৰায় নিজৰ আত্মজীৱনী টাইপ। প্ৰথম মই গুৱাহাটী আহি ৰুম ল'লোঁ। এতিয়াতো ফ্লেটত থাকোঁ বা হেৰিত থাকোঁ, তেতিয়া 600 টকা দি মানে আমি 5টামান মিলি শ্বেয়াৰ কৰি আছিলোঁ। তাৰপিছত মই ফাৰ্ষ্ট টাইম মই DG মিউজিক ষ্টুডিঅ' এনকে প্ৰডাকশ্যনৰ জোনালীত তাত হেৰি কৰোঁ, বহুত ৰাতিলৈকে কাম কৰোঁ, কেতিয়াবা গোটেই ৰাতি কাম কৰোঁ। দৰমহা আছিলে মোৰ তেতিয়া মাত্ৰ 3000 টকা। কেতিয়াবা সেইটো নাপাবও পাৰোঁ মানে। বুজিছোঁ। এতিয়া ক'লে কথা ওলাই যায়। তাত কাম কৰোঁ মই 11টামান বজালৈকে। 30 টকা 25 টকা দি নিৰামিষ ভাত এসাঁজ খাইছিলোঁ তলত থকা হোটেলখনত। তাৰপিছত ৰাতি 10টা 11টাত যাওঁ মই জোনালীৰ পৰা খোজকাঢ়ি তেতিয়া এইটো ৰাস্তা মই উলুবাৰীত থাকোঁ। উলুবাৰীলৈকে সেই ৰাস্তাটো হেৰি হোৱা নাছিলে, এতিয়া যিটো আছিলে সেইটো নাছিলে, একঁকাল পানী হয় বাৰিষা দিনত। কুকুৰে ভুকে কিবা কৰে, মানে একদম এঘণ্টা সময় মোক লাগে মানে খোজকাঢ়ি যাওঁতে। আৰু খোজকাঢ়ি যাওঁতে মই দক্ষিণ হৰ্ণীয়া পাহাৰৰ ৰাস্তা দি তাৰপৰা ৰুম পাওঁগৈ। আৰু যেতিয়া মই ৰুম পাওঁ মানে খোজকাঢ়ি গৈ থাকোঁতে মই তেতিয়া কবিতা কিবা কিবি মোবাইলতে এনেই লিখি ৰাখোঁ। ত' সেইটো মোৰ ফাৰ্ষ্ট অভিজ্ঞতা মানে। আৰু কেতিয়াবা এনেকুৱা হয় 2খন ব্ৰেড খাই বা এটা কণী খাই ৰাতি শুই থাকিবলগীয়া হয়। আৰু মানুহে ষ্ট্ৰাগল কৰিব লাগে, মানুহে শিকিবলৈ হ'লে প্ৰথম ষ্ট্ৰাগল কৰিব লাগিব। আজিৰ তাৰিখত মই বহুত কষ্ট কৰিছোঁ, আৰু কষ্ট কৰিবলৈ বা যেতিয়া ষ্ট্ৰাগল কৰে তেতিয়া মানুহে শিকে, আৰু শিকাৰ পৰাই মানুহৰ প্ৰধান এইটো জন্ম হয়। তাৰপিছত লাহে লাহে গোটেই কামখিনি কৰিলোঁ, আৰু নিজৰ ভাল লগা জগতখন যেতিয়া কামখিনি কৰি থাকিম তেতিয়া আমনি নালাগে, মানে ভাগৰটো নালাগে, ভাল লাগে, যিমান কষ্ট হওক ভাল লাগি থাকে। তো তেনেকৈ আমি যেতিয়া আপোনাক মাতিবলৈ লৈছোঁ, মই ব্যক্তিগত কথা ক'ব বিচাৰিছোঁ, আপোনাক যেতিয়া অনুষ্ঠানলৈ মাতিবলৈ লৈছোঁ সেই সময়ছোৱাত আপোনাৰ আচলতে যেতিয়া আমি যিহেতু আপোনাক গ্ৰাফিক্স ডিজাইনাৰ বুলিও জানো, আচলতে আমি যেতিয়া আপাৰ লাইন লিখোঁ তেতিয়া আমাৰ অসুবিধা হৈ গৈছে ইমানেই। আপুনি কাৰণ ব্যৱসায় আৰম্ভ কৰিছে, আপুনি চিত্ৰ কাম কৰিছে, আৰু আপোনাৰ যিসমূহ ছবি সেই ছবিসমূহ মই আচলতে খুব ভাল পাওঁ। আপোনাৰ এখন বিশেষ ছবি আছিলে যিখন যোৰহাটৰ যাদৱ পায়েং, সেইখন ছবিখন একেবাৰে সঁচাকৈ জীৱন্ত ৰূপ পাইছে। আৰু বহুতে ক'ব বিচাৰে যে জোনাক যুগান্তৰ বৰাৰ হাতখন আচলতে যাদুকৰৰ দৰে হাত হয়। কেনেকৈ আচলতে শিকিলে ক'ত, বা আপোনাৰ আৰম্ভণি ক'ত, তেনেকুৱা ধৰণৰ কথাবোৰ? শিকিবলৈ নাই, মই ক'লোৱে মোৰ দেউতা আৰ্টিষ্ট আছিলে। মই সৰুৰ পৰাই মই যেতিয়া আখৰ লিখিব শিকিছোঁ তেতিয়াৰ পৰা ছবি আঁকিব শিকিছোঁ, আৰু সেইটো অভ্যাসত পৰিণত হ'ল। তাৰপিছত খালি মোৰ এই গ্ৰাফিক ডিজাইন লাইনত যেতিয়া আহি গ'লোঁ, মাজতে কৰ্মব্যস্ততাৰ কাৰণে মই প্ৰায় 8 বছৰমান ছবি আঁকিবলৈ এৰি দিলোঁ। তাৰপৰা যোৱাৰ ফাৰ্ষ্টটো যিটো লকডাউন আছিলে তেতিয়া মই গুৱাহাটীত বহুত দিন মই 8 মাহ মানে ৰেষ্ট আছিলোঁ। তেতিয়া কি কৰোঁ আৰু আমনি লাগিলে ছবিকে আকৌ আঁকিবলৈ আৰম্ভ কৰিলোঁ। মই যোৱাবাৰ 25খনমান পৰ্ট্ৰেইট মই ডেইলি কৰিছোঁ, ডেইলি এখন পৰ্ট্ৰেইট কৰিছোঁ। ছবিটো আঁকিব লাগে, আৰু মানে কি আজিকালি এনেকুৱা হৈ গৈছে, এতিয়া মোবাইলৰ যুগ আহিলে, ল'ৰা ছোৱালীবিলাকে মোবাইলত চিনেমা চাই, গেম খেলে, কিবা কৰে, এতিয়া অনলাইন ক্লাছো কৰি আছে। তো তাতকৈ মই ভাবোঁ বেটাৰ তাতকৈ দিনটো এঘণ্টা সময় ছবি অঁকাত বা কিবা এটা চৰ্চা কৰক। চৰ্চাটো লাগে মানে, চৰ্চা মানে মই এইটো কোৱা নাই অকল ছবি আঁকক, গানৰ চৰ্চা হ'ব লাগে, কবিতাৰ চৰ্চা হ'ব লাগে, বা কুইজ জেনেৰেল নলেজৰ সেইবিলাক চৰ্চা হ'ব লাগে, বা এই
পুৰণা কিছুমান কথা যদি মাক বাপেকৰ লগত কথা পাতে যে মাক দেউতাকহঁতে কি কৰিছিলে সেই বস্তুবিলাক অনুধাৱন কৰিব পৰাকৈ এটা চৰ্চা হ'ব লাগে চৰ্চাটো মানে এঘণ্টা মানৰ এটা চৰ্চা হ'লে হৈ যায় মানে নিশ্চয়কৈ আমি যদি এটা অনুৰোধ আপোনালৈ ৰাখোঁ আপুনি ৰাখিবনে চিয়'ৰ অঁ এটা কবিতা আবৃত্তি যদি হয় কবিতা চাব লাগিব দেই হয় নিশ্চয়কৈ তেখেতে আমাক কবিতা শুনাব এই মুহূৰ্তত আমি জনাই আছোঁ সেই যিহেতু আমাৰ লগত এগৰাকী অতিথি উপস্থিত আছে যথেষ্ট সংগ্ৰাম কৰিছে আৰু বিভিন্ন ঘাট প্ৰতিঘাতৰ মোকাবিলা কৰিব লগা হৈছে আৰু যেতিয়া লকডাউন তথা কৰোনা আৰু বিভিন্ন ধৰণৰ কোভিড জৰ্জৰিত যি পৰিৱেশ পৰিস্থিতি সেই কোভিড জৰ্জৰিত পৰিৱেশ পৰিস্থিতিত আচলতে তেখেতে এক জটিল সংগ্ৰাম কৰিব লগা হৈছে যাৰ বাবে গুৱাহাটীৰ পৰা পুনৰ উভতি যাব লগা হৈছিল জোনাক যুগান্তৰ পৰা আৰু তাৰ পিছতেই তেখেতে তাৰ শাক পাচলিৰ দোকান লগতে মাংসৰ দোকান খুলি লৈছিল মুঠৰ ওপৰত কেতিয়াও আনৰ তলত বা আনৰ লগত খুজি খাম বুলি কেতিয়াও ভবা নাই মন এক দৃঢ় হৈ আছিল যাৰ বাবেই আকৌ পুনৰ সেই সংগ্ৰাম কৰি পুনৰ নিজৰ সৃষ্টিশীল কৰ্মৰ মাজলৈ উভতি যাব পাৰিছে আৰু তেখেতে আমাক এটা কবিতা আবৃত্তি কৰি শুনাব কবিতাটো লিখা বহুত দিন হ'ল নেকি তেওঁ প্ৰতি দেওবাৰে তেওঁ মোৰ বুজ ল'বলৈ আহে প্ৰতি দেওবাৰে তেওঁ মোৰ সঁচাকৈ বুজ ল'বলৈ আহে ঘাঁহবোৰত মলম লগাই দিয়ে প্ৰতি দেওবাৰে শুকান দুবৰিবোৰ চিপচিপীয়া হৈ পৰে বেৰিনা ফালি ফালি গৈ তেওঁ বোকাত পৰে লুতুৰি পুতুৰি হয় বোকাৰে বোকাবোৰ লাহে লাহে গোন্ধাই ৰ'দ নপৰালৈকে প্ৰতি দেওবাৰে মই হৈ পৰোঁ অহংকাৰী কাৰণ মোৰ স্পৰ্শত তেওঁ থাকে সদায় মন গ'লে সেই স্পৰ্শৰে মই জ্বলি উঠিব পাৰোঁ মন গ'লেই সেই স্পৰ্শৰে মই ছাই হ'ব পাৰোঁ বোকাবোৰ পুৰি প্ৰতিমা সাজিবও জানো মই আৰু তেওঁ যিহেতু আমি আপোনাৰ লগত বহু কথা পাতিছোঁ আপুনি কাব্য চৰ্চাৰ কথাও উল্লেখ কৰিলোঁ আমি চিত্ৰ শিল্পৰ কথাও আপোনাৰ লগত আমি পাতিলোঁ গ্ৰাফিক্স ডিজাইনৰ কথাও পাতিলোঁ কমকৈ আৰু পাতিম আমি এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে আজিৰ প্ৰজন্ম যিসকল বৰ্তমান আগ্ৰহী সেইসকলক আপুনি কেনেধৰণে পৰামৰ্শ দিব বিচাৰে কাৰণ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে যুৱ প্ৰজন্ম এনেসমূহ দিশত আগ্ৰহী হয় কিন্তু তেখেতসকলে সঠিক পথ নাপায় আৰু বহুতে হয়তো কিছু সহজতেই পাম বুলি ভাবে তেখেতসকলক কি পৰামৰ্শ দিব নহয় এনেকুৱা হ'ল আজিকালি টেকন'লজিক চবেই ইউজ কৰিবলৈ ধৰিলে হয় আজিকালি আমি যেতিয়া ডিজাইনিঙৰ মজিয়ালৈ আহিছিলোঁ তেতিয়া আমি কম্পিউটাৰত আমি এডিটিং কৰিছিলোঁ বা কিবা কৰিছিলোঁ এতিয়া মোবাইলতে ছফ্টৱেৰ আহিলে কিছুমান এপছ আহিছে যিবিলাক মানে কিছুমান ডিজাইন মোবাইলতে কৰে আৰু এই সহজত যিখিনি মানে কাম সেইখিনি সিহঁতে ভাবি লৈ মানে এনেকুৱা যে মোবাইলতে কৰি দিলে হ'ব বা কিবা হ'ব তো তেনেকুৱা নহয় আমি প্ৰেক্টিকেলি বহুত শিকিব লাগিব থিয়ৰিকেলিও কিছুমান শিকিব লাগিব আৰু মানুহৰ এজন ডিজাইনাৰ হ'বলৈ বা চিত্ৰকৰ হ'বলৈ মেইন কথা ব্ৰেইনটো লাগিব ইমাজিনেশ্যনটো খুবেই দৰকাৰ কাল্পনিক শক্তিটো থাকিব লাগিব কাল্পনিক শক্তি থাকিলে এখন ছবি বা এটা ডিজাইন বা যিকোনো এটা সৃষ্টিশীল বস্তু তেতিয়া এটা সুন্দৰকৈ মানে পূৰ্ণতা লাভ কৰে আৰু মই ভাবোঁ এতিয়া সেই সহজলভ্য বা এইবিলাক হেৰি কৰি লাভ নাই কাৰণ এতিয়া গানৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল যে মাজতে খুব আমাৰ বহুতবিলাক ছিংগাৰে সহজলভ্যৰ কাৰণে যি টি গীত কৰিছিলে কিন্তু এতিয়া মানুহবিলাকে আকৌ সেই জনৰটো চেঞ্জ কৰি দিছে এতিয়া অকণমান কিছুমান ক্লাছিকেল মেলডিয়াছ সেই তেনেকুৱা ধৰণৰ কিছুমান হেৰি কৰিছে তো ডিজাইনৰ ক্ষেত্ৰতো একেই বা চিত্ৰশিল্পৰ ক্ষেত্ৰতো একেই বস্তুখিনি সেই আকৌ পুৰণা বস্তুবিলাক আকৌ মানে ল'ব লাগিব আৰু ষ্টাডিটো লাগিব মেইন কথা নিশ্চয়কৈ আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে যুৱ প্ৰজন্মৰ বহুতেই তেনেবোৰ ক্ষেত্ৰত হঠাতে আহি সফলতা লাভ কৰিম বুলি ভাবে তেখেতসকলক কি ক'ব ঘপককৈ উঠি আহি লাভ নাই নহয় প্ৰথমতে কৈছোঁ যে ষ্ট্ৰাগল কৰিব লাগিব মাক বাপেক ধনী পইচা পাতি আছে আজিকালি এটা সময়ত আছিলে প্ৰযোজক বেলেগ
VCD ওলাইছিলে, চিনেমা ওলাইছিলে, ভাল ভাল চিনেমা ওলাইছিলে, হেৰি ওলাইছিলে। এতিয়া যাৰ মন যায় সি নিজে প্ৰযোজক, নিজে গায়ক, নিজে ডাইৰেক্টৰ, নিজে এক্টৰ, চব মানে আলু মানে তো যাৰ যি মন যায় এতিয়া কৰি দিব পাৰে মানে। আৰু ছ'চিয়েল মিডিয়াটো যেতিয়াৰ পৰা আহিলে ন, তেতিয়া মানে কি হ'ল, আগতে আমি যিটো টাইমত চৰ্চা কৰি আছিলোঁ সেইটো টাইমত আমি কাৰোবালৈ চিঠি লিখোঁ বা এখন মেগাজিনত আমাৰ কবিতা এটা প্ৰকাশ পাবলৈ আমি পোষ্ট যোগে দিছিলোঁ। আজিকালিতো সেইবিলাক নাই, ডাইৰেক্ট মোবাইলত হেৰি কৰি দিলে বা লিখিলে আমুক তামুক। আগতে আমি আমাৰ চেলিব্ৰিটি যিখিনি আৰ্টিষ্ট আছে তেওঁলোকক লগ পাবলৈ আমি ক'ৰবালৈ যাব লাগিছিলে, আজিকালি নাই, ডাইৰেক্ট। আমি আৰু কথা পাতিম। এগৰাকী দৰ্শকে ফোন কৰিছে, আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু প্ৰশ্নটো কৰিব পাৰিব। হয়, মোৰ নাম বৰ্ণালী বৰা। হয়, মই থাকোঁ আজাৰাত, এনেই মই নগাঁৱৰ বাৰু। জোনাক বৰালে মানে অভিনন্দন জনাইছোঁ। তেখেতৰ কথাখিনি খুবেই ভাল লাগিছে, মানে উৎসাহিত কৰিব পৰা কথা আমাৰ সন্তানক, মোক খুবেই ভাল লাগিছে। তেখেতক মানে তেখেতৰ যি আদৰ্শ সেইখিনিক মানে মোৰ ল'ৰা ছোৱালীলৈ জনাবৰ কাৰণে কেতিয়াবা তেখেতক লগ পাব পাৰোঁ নেকি বাৰু? এনেকুৱা নিৰ্দিষ্ট কিবা তেখেতৰ চেম্বাৰ বা কিবা তেনেকুৱা? হয়, জনাব। তেনেকুৱা মোক লগ পাবলৈ তেনেকুৱা বিশেষ একো হেৰি নাই, মইতো সাধাৰণ মানুহ, যেতিয়া তেতিয়া মোক লগ পাব পাৰে। আৰু মেইন কথা কওঁ, আপোনাৰ ল'ৰা ছোৱালী বুলি ক'লে ন, মোৰ এইটো মানে খুব বেছি ভাল লাগিছে। আৰু সেই যিটো আদৰ্শ পথটো সেইটো দেখাওক, আৰু গাইডেঞ্চটো মেইন কথা। আজিকালি তাৰিখত কি হয়, মাক বাপেকৰ গাইডেঞ্চৰ মানে ভুল মানে গাইডেঞ্চৰ কাৰণে অকণমান কিবা এটা খেলি মেলি হয়। গতিকে ভুল গাইডেঞ্চটো নিদিব, একদম যিটো সঠিক সেই সঠিক পথটো দেখাওক, আৰু মোক লগ পাবই যেতিয়া বিচাৰে। সেইটোৱে। হয়, নিশ্চয়কৈ সেয়া আপুনি কমেণ্ট কৰিব পাৰিব। আমি তেখেতৰ লগত যোগাযোগৰ ব্যৱস্থা কৰি দিম আপোনাক পৰৱৰ্তী সময়ত। আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু সেয়া আছিল এগৰাকী আপোনাৰ শুভাকাংক্ষী, আৰু তেখেতে আপোনাৰ কথাখিনি শুনি আচলতে ভাল পাইছে। তেখেতৰ সন্তানসকলৰ কাৰণেও আচলতে সেইখিনি আদৰ্শ হ'ব বুলি ভাবিছে, সেয়াই আচলতে বহুত। আপোনালোকে আমাৰ যিহেতু এই অনুষ্ঠানটোৰ নাম হৈছে সফলতাৰ দিশ, আপোনাৰ দৃষ্টিত সফলতাৰ সংজ্ঞা বা ধাৰণা কেনেকুৱা ধৰণৰ? সফলতাৰ সংজ্ঞা মই এটাই দিওঁ, সেইটো মোৰ সংজ্ঞা নহয়। কাৰণ মই বহুতখিনি কিতাপ পঢ়িছোঁ। এখন কিতাপে মোক মানে পূৰা মটিভেট কৰি পেলালে, চিফ কেৰাৰ ইউ কেন উইন। আৰু সেই কিতাপখন পঢ়িবলৈ যাওঁতে মানে মই বুক ফেয়াৰত চালোঁ, এফালৰ পৰা কিতাপ মই বাহিৰৰ কিতাপো পঢ়োঁ। তাত লিখা আছিলে এটা মানে টেগলাইন, উইনাৰ ডু নট ডু ডিফাৰেণ্ট থিংছ, দে ডু থিংছ ডিফাৰেণ্টলি। তো মানুহে জয়ী হ'বলৈ বেলেগ কাম কৰিব নালাগে, এটাই কাম কৰিব লাগে, কিন্তু তাক আওপকীয়াকৈ কৰিব লাগে। মানে আমাৰ যিটো চিধা আঙুলি যদি ঘিউ নোলায় বুলি কয়, সেইটো বেকা আঙুলি উলিয়াব লাগে। গতিকে উইনাৰ্ছ ডু নট ডু ডিফাৰেণ্ট থিংছ, দে ডু থিংছ ডিফাৰেণ্টলি। আৰু মই প্ৰত্যেককে কওঁ যে সফল হ'বলৈ সেই ইউ কেন উইন কিতাপখন অকণমান চকু ফুৰাব লাগিব। তাত দুটামান টেগলাইন কিছুমান আছে, এইবিলাক চাব লাগিব, পঢ়িব লাগিব। কাৰণ মই নাজানো, সেইখনে মোক বহুত বেছি মটিভেট কৰিলে। আৰু আপোনালোকক কোনখন কিতাপে কৰিব পাৰে মই নাজানো, কিন্তু আৰু পৃথিৱীৰ প্ৰত্যেকজন সফল ব্যক্তি নিজৰ কৰ্মনিষ্ঠা, একাগ্ৰতাৰ সেইখিনিয়েদি তেওঁলোকে উন্নীত হৈছে। আৰু এলেহুৱা হ'লে নহ'ব, বা আৰু কেতিয়াও নেগেটিভ হ'ব নালাগে, সদায় পজিটিভ হ'ব লাগে। বি পজিটিভ। মই এইটো কৰিব পাৰিম নে নোৱাৰিম সেইবিলাক ভাবি থাকিলে নহ'ব। মই পাৰিমেই, ডেফিনেটলি, এইটো হেৰি কৰি লাভ নাই, ডেফিনেটলি কৰিব লাগিব। কাৰণ মই যদি আজি কিবা এটা কাম পাওঁ, কাইলৈ কৰিম বা হৈ যাব, সেই টাইপত থাকিলে নহ'ব। নতুন মটিভেশ্যন এটা আনিব লাগিব, নতুনকৈ জাগ্ৰত কৰিব লাগিব নিজৰ মনটোক। লাগিলে অকণমান টাইম ৰেষ্ট লৈ নতুন চিন্তা এটা আহিলে নহয়, চিন্তাধাৰণা, বছ নতুন এটা ধাৰাৰে ধুনীয়াকৈ কামটো আগবঢ়াই নিলে তেতিয়া সফল হ'ব পাৰি।
নিশ্চয়কৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ আপুনি যিহেতু এইসমূহ ক্ষেত্ৰৰ লগত জড়িত এই ক্ষেত্ৰসমূহত জড়িত হোৱাৰ সময়ছোৱাত আপোনাক কোনোবাই কৈছেনে এইসমূহ পথলৈ তুমি নাযাবা বা আপুনি নাযাব এনেকুৱা ধৰণৰ কেতিয়াবা কৈছেনে কোনখিনি আপুনি যিহেতু চিত্ৰকৰ্মৰ লগত জড়িত আপুনি যিহেতু এইখিনিত সফল নহ'ব আপোনাক ডিমোটিভেট কৰিছে নেকি বা তেনেকুৱা ধৰণৰ নিৰাশাজনক কোনোবাই দিছে নেকি নাইতো মোক আজিলৈকে কোনো কোৱা নাই কাৰণ মই যিখিনি কাম কৰি আছোঁ ছবি আঁকো কবিতা লিখোঁ ছবিয়ে ভাল পায় ছবি মানে আচলতে সৃষ্টিশীল বস্তুৰ লগত সকলোৱে একাত্ম হ'ব বিচাৰে এপ্ৰিচিয়েট কৰে ছবেই এপ্ৰিচিয়েট কৰে এইটো নকৰি বুলি মই যদি শব্দ দুটামান লিখোঁ তই কেলৈ এইকেইটা ভাল লগা শব্দ লিখিছ সেইখিনি ক'বলৈ নাযায় মানে বা তই ছবি এখন আঁকিছ দেই কেলৈ আঁকিছ বুলি ক'বলৈ নাযায় এইটো নিশ্চয়কৈ আমি আচলতে কথাটো সুধিছোঁ যিহেতু অৰ্থনৈতিক দিশটো আচলতে যথেষ্ট পৰিমাণে আহি পৰে গতিকে তেনেকুৱা ক্ষেত্ৰত তেনে ধৰণৰ অৰ্থত কোনোবাই কি হয় আমি অকণমান বহাইমিয়ান বুলি কয় মানে আমাৰ কোনো খোৱা টাইম নাথাকে শোৱা টাইম নাথাকে বা অকণমান আমি খেয়ালি মনৰ হয় মানে হা তো মই আজি তাৰিখত মই মাষ্টৰ চাকৰি কৰি থাকিব পাৰিলোঁ বা কিবা এটা চৰকাৰী চাকৰি কৰিব পাৰিলোঁ মই বহুতকেইটা মই এক্সাম দিও মই সেইখিনি ক্লিয়াৰ কৰি থৈছোঁ কিন্তু এই নিজা যে সৃষ্টিশীল মন এটা আছে ভিতৰত যে মই অকল মন যোৱাখিনি কৰিম আৰু মোৰ এটা বেয়া স্বভাৱ আছে যে মোৰ যি মন যায় মই তাকে কৰিম মানে আৰু মোক কোনো বাধা দিব নোৱাৰে আৰু যেতিয়া মোক কোনোবা বাধা দিব মানে মই অকণমান হিংস্ৰ হৈ যাওঁ মানে অকণমান মানে মই যিটো কৰিবলৈ মন যায় কৰিমেই আৰু বহুতে জানে মোৰ লগৰবিলাকে বা ঘৰৰ মানুহে জানে যে মই যিটো কৰিম মই সেইটো ভাল কিবা এটা কৰিম বেয়া কিবা এটা কৰিবলৈ মই হেৰি নকৰোঁ তো সেইটো কথা মানে মোক বাধা দিলে বা কিবা হেৰি কৰিলে অকণমান হেৰি হয় আৰু যিখিনি কৰোঁ আজিলৈকে মই ভালে কৰি আছোঁ বুলি ভাবোঁ মানে মানুহে কয় যেতিয়া মই ভাবি লওঁ মানে হয় সেইটোৱে আৰু এটা কথা সুধিব বিচাৰিছোঁ যিসকল বৰ্তমান আহিব বিচাৰিছে এইসমূহ ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰিছে সেইসকলৰ অৰ্থনৈতিক নিৰাপত্তা এই প্ৰশ্নটো আচলতে সাধাৰণ লোকৰ মনত উদ্ভৱ হয় অৰ্থনৈতিক নিৰাপত্তা আচলতে এইসমূহত কেনেধৰণে উপাৰ্জন কৰিব পাৰিব এখন এগৰাকী চিত্ৰশিল্পীয়ে কেনেধৰণে অৰ্থনৈতিক দিশত টনকিয়াল হ'ব পাৰিব এইসমূহৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশত টনকিয়াল হ'বলৈ এতিয়া ছবি আঁকি কোনো ধনী হ'ব নোৱাৰে মই ষ্ট্ৰেইট কৈছোঁ কাৰণ অসমত চিত্ৰশিল্প হওক বা কাব্যশিল্পৰ একেবাৰে মানে কোনো হেৰিয়ে দিব নাই মূল্যই দিব নোৱাৰি আছে যিটো কেলকাতাত আজি আছে ৰবীন্দ্ৰনাথ ঠাকুৰে যিটো কেলকাতাত কৰি গ'ল চিত্ৰশিল্পৰ এটা ধাৰা আৰু বা কবিতাৰ হওক বা সাহিত্য চৰ্চাৰ যিটো ধাৰা এতিয়া অসমত কেইজন মানুহে কিতাপ পঢ়ি কিনে বুক ফেয়াৰলৈ মানুহবিলাকে যায় জাষ্ট অকল শ্বেল্ফটো সজাবৰ কাৰণে তেওঁলোকে কিতাপ 15-20খনমান লৈ আহিব এক বস্তামান লৈ আহিব কিন্তু কেইখন কিতাপ পঢ়িছে তেওঁলোকে কওক আজি মাহেকীয়া আলোচনী অসমত ইমানখিনি আছিলে এতিয়া বন্ধ হৈ যোৱা পথত কেইখন আলোচনী মানুহে পঢ়ে কাৰণ নপঢ়ে যে এতিয়া ঠিক আছে আজি মোৰ কিবা এটা লিখিবলৈ মন যায় মই হয়তো ফেচবুকত বা ছ'চিয়েল মিডিয়াত মই য'ত ত'ত লিখি দিওঁ তো মোৰ লেখাটো ডাইৰেক্ট পাই গ'ল মই কেলৈ মেগাজিন এখনত লিখিম বা জনপ্ৰিয় এতিয়া আজি এই তাৰিখত নীলিম কুমাৰ হওক বা প্ৰণৱ কুমাৰ বৰ্মনে কবিতা এটা বোলে সাতসৰীত প্ৰকাশ কৰিলে বোলে কোনোবা এখন মেগাজিনত প্ৰকাশ কৰিলে সেই মেগাজিনখন আগতে আমি একদম দৌৰি ঢাপলি গৈছিলোঁ যে মাহৰ 1 তাৰিখে মেগাজিনখন আহি পালে আমুকৰ কবিতা ওলাইছে বোলে আমি কিনি পঢ়িলোঁ এতিয়া কেইজন মানুহে গৈ সেই কিতাপ দোকানত ভিৰ কৰে যে মই নীলিম কুমাৰ বা নীলমণি ফুকনৰ বা প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাটো বা সৌৰভ শইকীয়াৰ কবিতাটো পঢ়িম সেইবিলাক নাই আজিকালি চব ডাইৰেক্ট পাই গ'ল ন চব মানে ইমান সহজলভ্য হৈ গ'ল ডিজিটেলাইজ ইমান বেছি হৈ গ'ল ইমান সুলভ হৈ গ'ল মানে মই ক'লোঁ দেখোন আগতে আমি আমাৰ কাৰোবালৈ চিঠি লিখিছোঁ আজিকালি ডাইৰেক্ট চুইচটো টিপিলে ভিডিঅ' কলিং কৰিলে ডাইৰেক্ট লাইভ আহি গ'ল বছ ইমান বেছি সুলভ হৈ গ'ল মানুহৰ যিটো মানে এইটো হেৰি কৰা যিটো প্ৰচেছটো মই এইটো আজিৰ পৰা বহুত বছৰ আগতে মই এটা টিভি চেনেলত কৈছিলোঁ যে মই অনুধাৱন কৰা যিটো এই যে চিঠি এখন আহিব বুলিকে যে এসপ্তাহ ৰৈ থকা সেই যিটো আত্ম উপলব্ধি সেই বস্তুটো নাইকিয়া হৈ গ'ল ঘপককৈ পাইছে বা দেখিছে শুনিছে আজিকালি অৰ্ডাৰ দিলে খাবও পাৰে লগালগ
চব মানে ডিজিটেলাইজ হৈ গ'ল তো আমিও সেইকাৰণে ডিজিটেলাইজ হ'বই লাগিব খালি অনুধাৱনটো নাইকিয়া হৈ গ'ল এতিয়া আমি যিহেতু বহু কথা পাতিলোঁ আকৌ পুনৰ আপোনাৰ কথালৈ ঘূৰি আহিব বিচাৰিছোঁ আপোনাৰ যিহেতু এটা 14 বছৰীয়া সময় কটাইছে এই ক্ষেত্ৰখনত হয়তো তাতকৈ বেছিও হ'ব পাৰে কাৰণ সৰুৰ পৰা আপুনি এই ক্ষেত্ৰত জড়িত আৰু যাৰ কাৰণে আজি জোনাক যুগান্তৰ পৰা যুৱ চামৰ মাজত এগৰাকী প্ৰিয় লোক হিচাপে আপুনি পৰিচয় লাভ কৰিছে আৰু তেনে ক্ষেত্ৰত আমি এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ এনেবোৰ ক্ষেত্ৰত কিছু স্মৰণীয় অভিজ্ঞতা আছে নেকি কেতিয়াবা খুহুতীয়া কেতিয়াবা দুখৰ তেনেকুৱা ধৰণৰ কিবা বহুত আছে এটা উদাহৰণ বহুত আছে মনত নাই মানে এগালমান আছে হয় এগালমান ক'ৰবাত কেতিয়াবা ৰাতি এক্সিডেণ্ট কৰা ক'ৰবাত কেতিয়াবা কোনোবা ষ্টুডিঅ'ত আড্ডা দিওঁ জুবিনাহঁতৰ হওক বা মুক্তবোৰ কিবা কিবি তাৰপিছত ক'ৰবাত কিবা কাজিয়াও কৰোঁ আকৌ ক'ৰবাত কেতিয়াবা হেতা ঘূৰাবলগীয়া হয় মই অকণমান ৰান্ধি ভাল পাওঁ ক'ৰবাত কেতিয়াবা উৎপাত এইবিলাক কৰি থাকোঁ কিবা কিবি কৰি থাকিব লাগে নহয় মানুহৰ মনটো যি মন যায় মই ক'লোঁ যে মন যায় যি মন যায় কৰি থাকিব লাগে এইবিলাক আৰু মানুহৰ জীৱনটো দুদিনীয়া ন কোন কেতিয়া থাকে নাথাকে সেইবিলাক ক'ব নোৱাৰি আৰু যেতিয়ালৈকে মই ভাবোঁ মানুহৰ শেষ উশাহটো থকালৈকে নিজৰ সাধ্য অনুসাৰে নিজা ইচ্ছা অনুসাৰে ভাল কামবিলাক কৰি যাব লাগে আৰু সদায় মানুহে হেপী থাকিব লাগে পজিটিভ থাকিব লাগে আমাৰ বহুত মই এনেকুৱা মোৰ হৈ গ'ল যে সৰুতে ভাবিছিলোঁ এই মানুহবিলাকক আমি টিভিত দেখি থাকোঁ আমুক তামুক মোৰ জীৱনৰ এইটোৱে এটা মানে সৌভাগ্য বুলি কওঁ যে নাজানো বা নিজৰ এটা কিবা এটা হেৰি থকাৰ কাৰণে আহিলোঁ আহি মেলি সেই টিভিত দেখি থকা বা আঁতৰৰ পৰা চাই থকা সেই কৌতূহল মানে থকা মানুহখিনিৰ লগত এতিয়া একেলগে উঠা বহা কৰোঁ বা একেলগে হেৰি কৰোঁ আৰু সেইটো ভগৱানৰ চাগে হেৰি থেংকছ ফৰ গড আৰু মোৰ মা দেউতাকেও মই ধন্যবাদ দিওঁ কাৰণ মোক সদায় এপ্ৰিচিয়েট কৰে আৰু মানুহ সেইকাৰণে উচ্চাকাংক্ষী হ'ব লাগে মানে এটা হেৰি থাকিব লাগে আচলতে সপোন দেখিব লাগে হয় আপোনাৰ এই সপোনটো সৰুৰ পৰা আছিলে ন সৰুৰ পৰা বুলি নহয় মই আচলতে মই সৰুৰ পৰা কি হয় মোৰ লগ বন্ধু খুব কম আছিলে মানে স্কুলীয়া লগ বন্ধু আছিলে আৰু মই কথা পাতি ভাল পাইছিলোঁ মোতকৈ বয়সৰ ডাঙৰবিলাকৰ লগত মই কথা পাতি ভাল পাইছিলোঁ আৰু বিভিন্ন মই ডিষ্ট্ৰিক্ট ৱাইজত বা ষ্টেট ৱাইজত মই কুইজ কম্পিটিশ্যনো কৰিছোঁ আৰু মই সৰুৰ পৰাই মোৰ অকণমান মানে এইবিলাক চৰ্চাটো হেৰি আছিলে আৰু আমাৰ ঘৰত আগতে কি হয় তবলা হাৰমনিয়াম চব আছিলে আমি চোতাল তেতিয়া আমাৰ কেঁচা ঘৰ আছিলে হেৰি দেউতাহঁতে মানে আমাৰ সংগীতৰ এটা চৰ্চাও হয় সাহিত্য চৰ্চা হয় দেউতাৰ নাটক চাটকো লিখিছিলে তো সেই তেনেকৈ হেৰি কৰি আৰু মই খুব কম বয়সতে ওলাই আহিলোঁ গুৱাহাটী বুলি নহয় মানে কৰ্মসংস্থাপনৰ কাৰণে আৰু মই মোৰ ঘৰত থাকোঁতে মই সৰুৰ পৰা মই বেনাৰ লিখিছিলোঁ এই মানে GT বেনাৰ চেনাৰ লিখিছিলোঁ আৰু মোৰ এটা মই প্ৰগ্ৰেম কৰিছিলোঁ শিশু দিৱসত একেদিনাখিনিয়ে মই 100 মানে শিশুৰ মই পৰ্ট্ৰেইট মই ড্ৰয়িং কৰিছিলোঁ মই তেতিয়া 2008 আছিলে এইটো নিশ্চয়কৈ আমি আৰু কথা পাতিলোহেঁতেন কিন্তু উপায় নাই সময় প্ৰায় শেষ হৈ আহিব খুজিছে শেষবাৰৰ কাৰণে আমাৰ দৰ্শকসকল বা এই ক্ষেত্ৰত জড়িত যিসকল আগ্ৰহী সেইসকলক কি পৰামৰ্শ দিব শেষবাৰৰ কাৰণে পৰামৰ্শ দিবলৈ তেনেকুৱা একো নাই মেইন কথা সফল হ'বলৈ মানুহে অকণমান কষ্ট কৰিব লাগিব চেকনি কোবটো খালেহে গম পায় যে সেই পাঠটোৰ যে মুখস্থ আমাৰ আগতে সৰুতে দেউতাহঁতে মুখস্থ লৈছিলে কিবা কিবি মুখস্থ দিব নোৱাৰিছিলোঁ তেতিয়া চেকনি কোব খাইছিলোঁ এতিয়া চেকনি কোবটো কি হৈছে মানে ষ্ট্ৰাগলটো কৰিব লাগিব আৰু যিসকল আমাৰ জ্যেষ্ঠ মানুহ আছে তেওঁলোকক অকণমান হেৰি কৰক ফ'ল' কৰক আগৰ মানুহখিনিয়ে কি কৰি গৈছে এতিয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যদি মই কওঁ আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে কি কৰি গৈছে বা চিনেমাৰ ক্ষেত্ৰত কওঁ প্ৰমথেশ বৰুৱাহঁতে তেওঁলোকে কি কৰি গৈছে হয় সেই বস্তুখিনি হেৰি কৰক আহৰণ কৰক বা তেওঁলোকে ষ্টাডি কৰক আৰু খুব মানে কম সময়ৰ ভিতৰত কিবা এটা পাম বুলি নাভাবিব কাৰণ মই এতিয়া মই এতিয়াও জিৰ' হৈ আছোঁ মই এতিয়াও কমপ্লিট মোৰ দিশটো পোৱাগৈ নাই আৰু মোৰ শিকিবলৈ বহুত
আছে মই সদায় শিকি আছোঁ আৰু মানুহ শিকাটোৰ প্ৰথম দৰকাৰ আৰু শিকাৰ ফচল হ'ল সফলতা নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট ব্যস্ততাময় সময়ৰ মাজতো আমালৈ সময় উলিয়ালে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা আমি জ্ঞাত হৈছোঁ জোনাক যুগান্তৰ বৰাও চেকনিৰ কোব খাইছিল আৰু চেকনিৰ কোব খাই আজি জোনাক যুগান্তৰ বৰা হ'ল সপোন দেখিছিল সৰুৰ পৰা আৰু সেই সপোনে পূৰ্ণতাৰ দিশে গতি কৰিছে যথেষ্ট সংগ্ৰাম কৰিছে আৰু সকলোকে আচলতে পৰামৰ্শ আগবঢ়াইছে সকলোৱে সপোন দেখক আৰু সপোনৰ পিছে পিছে যেতিয়াই দৌৰি যাব তেতিয়াই লক্ষ্য প্ৰাপ্তি হ'ব আৰু লক্ষ্যৰ কাৰণে যদি কষ্টই নকৰে তেতিয়াহ'লে সেই যি প্ৰাপ্তি সেই প্ৰাপ্তিত জানো সুখ থাকিব আৰু ইয়াৰ লগে লগে মই সমীৰণ বৰঠাকুৰে সফলতাৰ দিশৰ আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ ধন্যবাদ